আজি এটা খবৰ শুনি ইমানেই ভাল লাগিছে নহয়, মানে সেই খবৰটো আপোনালোকক নকৈ নোৱাৰোঁ, গম পাইছে। মাজতে মোৰ পিছত বহুত লাগিছিলে ধৰুৱা এহাল, গম পাইছে, লোকৰ খাই ফুৰে ধৰুৱা এহাল বহুত লাগিছিলে। এতিয়া সেইদিনা মানুহৰ আগত কৈ চিনাকি দিয়ে মোৰ ভাইটি নহয়, সেই কথাটো গোটেই গাঁৱৰ মানুহেও জানে বা মোৰ ওচৰ চুবুৰীয়া মানুহেও জানে, ভায়েক নহয়, বৃদ্ধ প্ৰেমিক প্ৰেমিকা হা। তাৰপিছত গৈ পেলাই মানে নতুনকৈ গৈছিলেহে আলহীৰ ঘৰত দেই, আলহী ঘৰত গৈছিলে। তাতে আলহীয়ে মানে এনেকুৱাকৈ বোলে বেয়া কথা কৈছে, মানে চৰিত্ৰত ধৰি কথা কৈছে, কিমানৰ পৰা তই টকা খাইছিলি, তোৰ কথা কি নাজানো বুলি ভাবিছ, অনেক আৰু তাৰ পৰা খেদা খাই পেলাই লাজ পাই আহিছে। সেই খবৰটো শুনি মোৰ ইমান ভাল লাগিছে। আৰু সিহঁতে কি কৰিছিলে, সেই বৃদ্ধ প্ৰেমিক প্ৰেমিকা হ'লে মানুহৰ আগত চিনাকি দিয়ে, মানে ভায়েক কিহৰ ভায়েক সেইটো মোৰ ওচৰ চুবুৰীয়া মানুহে জানে, গোটেই অল ইণ্ডিয়া মানুহে জানে ভায়েক নে কি হা। তাৰপিছত কি হৈছে, যাক মানে দিছিলে সিহঁতৰ মানে যাক প্ৰেছাৰ দিছিলে যে এই হৈ ভিডিঅ' বনা, সিহঁতৰ লগতো বাঁহডাল ফাটি থাকিলে, জাপ গৈ আছিলে বাঁহডাল ফাটি থাকিলে। গতিকে তাতকৈ আৰু আনন্দ খবৰ কি লাগে মোক কওকচোন। গুড মৰ্ণিং, সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। চাওকচোন কি ধুনীয়া ফুল ফুলিছে, দেখিছেনে, কিমান মৰম লাগিছে চাওক। এতিয়া দেখিছে এই হৰিণটোৰ পৰা কেনেকৈ দৌৰে দেখিছে। তই ফুলখিনি খাই পেলালি আকৌ, হা ঐ খাই পেলালি, দৌৰিছ হা, দেখি কেনেকৈ দৌৰ মাৰিছে। আহিছনে, মানে কঁঠাল খাবলৈ পাই যে সেইটো কাৰণে তেনেকুৱা কৰি থাকে। আকৌ আহ ওলাই, নহ'লে গোটেই জলকীয়াখিনি খাই দিব সি। এতিয়া মই তাক যদি তেনেকৈ এৰি থৈ যাওঁ, জানা ইমান ধুনীয়াকৈ ফুলবিলাক হ'লে কি হ'ব, সি আহি পেলাই খাই দিয়ে মনে মনে। মানে সি কোন সময়ত সোমাই যায় সি ধৰিবই নোৱাৰি। গেট মাৰি থ'লেও কোনফালেদিনো আহে ভগৱান জানে। আৰু একদম এইকেইটা দিনত কেতিয়াও নাযায়, আৰু কঁঠাল শেষ নোহোৱালৈকে কেতিয়াও নাযায় ঘৰৰ পৰা। পোৱালি হৈছে মানে আমাৰ আৰু এটা তলত ঘৰ আছে বুলি কৈছিলোঁ নহয়, দৰ্জা ঘৰ এটা, তাতে পোৱালি হয়, প্ৰতি বছৰে পোৱালি হয় আৰু হৈ পেলাই আমাৰ ঘৰতে ডাঙৰ হয় সি। আজি ৰাতিপুৱাই স্কুটিখনৰ কাষ্টমাৰ আহিছে, মানে এইখন স্কুটি নচলাওঁতে কি হৈছে, বেটেৰীটো ডাউন হৈ গৈছে, গম পাইছেনে। সেইকাৰণে এইখন বিকি দিম বুলি ভাবিছিলোঁ, কিন্তু যেতিয়াই মানে বিকিবলৈ হেৰি কৰিলে, দৰ দম কৰিলে, কৰাৰ লগে লগে আকৌ মনটো মানে বেয়া লাগিলে। তাৰপিছত নিবিকো বুলি কৈ দিলে মানুহজনে, গম পাইছেনে। বৰ মৰমৰ। লকডাউনত মানে এইখন যেতিয়া মোৰ চুৰ হৈছিলে তেতিয়া এইখন লৈছিলোঁ। বৰষুণ দিয়াৰ পাছত আমাৰ চাওকচোন পৰিৱেশটো কিমান ধুনীয়াকৈ সেউজীয়া হৈ উঠে, দেখিছে। এতিয়া লগৰ এজনীক লগ ধৰিছোঁ, ব'লচোন বজাৰৰ পৰা আহোঁগৈ। আহি আছে, দৰ্জা মাৰিছে, মই সেইকাৰণে অকণমান ইফালে আহি পেলাই ভিডিঅ'কে কৰিছোঁ। এটা ডাঙৰ কথাহে হ'ল, হেলমেটটো থৈ আহিলোঁ, সেইটো আনিবলৈ যাব লাগিব আকৌ উভতি। পৰি গ'লোঁ, মোনো আনোগৈ, তাই ক'লে নালাগে দিয়ক, ওচৰতেহে যাব, যিহেতু বৰবাৰীতেহে যাম, নালাগে আনিব দিয়ক বুলি ক'লে। এতিয়া কি হয়, ফাইন ভৰিলেহে খবনা হ'ব আৰু, কাৰণ আজিকালি গভৰ্ণমেণ্টক যিকোনো এটা ক্লু লাগেহে, ফাইন কাটিবলৈ নহয় জানো। এবাৰ আহি হাজিৰ হৈ গ'ল, এয়া হ'ল মামণি দেই নামটো। আজি ফাইন কাটিলে হৈছে আৰু, তাইক ভুলাইছোঁ কি চাহ খুৱাম, ব'ল আজি চাহ খাবলৈ যামগৈ আকৌ, সেই বুলি কৈছোঁ। মানে বেলেগত চাহ খাবলৈ যাম, যিমানেই ঘৰত চাহ নাখাওক, হোটেলত চাহ খোৱাটো নিচিনা হ'ব নোৱাৰে মানে। যাব লাগে দেখিছে, সেইটো কাৰণে কম ৰিক্স নাই, সেইটো চাওকচোন কম ৰিক্স নে, দেখিছে কেনেকুৱা বেয়া জেগা। এইখিনি যি ইটা দুগাড়ী পেলাই ময়ে ঠিক কৰিছিলোঁ, তাৰপিছত কোনেও নকৰে কাৰণে থাক আৰু, মই কি দৰকাৰ কৰিবলৈ, মই আজি ইয়াত আছোঁ, কালিলৈ মই গুচি যাম, তেতিয়া কি মৰিব, মানে এইখিনি ৰাস্তাকে ঠিক কৰি নলয়। পাহাৰত আমাৰ পাম্প বহুত যায়, গম পাইছেনে। অলপ দূৰ অহাৰ পিছতে আকৌ পাম্প কৰিবলগীয়া হৈছে, দেখিছে বহুত পাম্প যায়, আপ ডাউন হৈ থাকে যে, সেইটো কাৰণে বেছি যায়। চকত আমাৰ দেখিছে কিমান জাম। এতিয়া আমি এইখিনিতে বন্দী হৈ পেলাই ৰখি আছোঁ, চাওমিন আৰু ম'ম' লৈ পেলাই। এইফালে ম'ম' পেকিং কৰিবলৈ দিছোঁ, এয়া চাওমিন খাই হ'ল। এই মানে মোক হেলমেট আনিবলৈ নিদিয়া কাৰণটো হ'ল কি, আমাৰ বৰবাৰী চকত ছিগনেলটো বেয়া হৈ আছে, সেইকাৰণে তাই আনিবলৈ দিয়া নাই। এনেই তেনেকুৱা নহয়, চিঞৰি আহে হেলমেট আনক বুলি, গম পাইছা নাই। সেইটো কাৰণে ইমান জাম হৈছে, এনেই ইমান জাম নহয়, ছিগনেলটো নাই কাৰণে।
তাৰ কাৰণে মানে মানুহবিলাকে চান্স লৈছে আৰু যেনিয়ে তেনিয়ে গাড়ী সোমোৱাই দিছে। বৰবাৰী আহি থাকোঁতে মোৰ ফেচবুকৰ চিনাকি এজন ল'ৰাই সি মানে এইখিনিতে আমাৰ নৱজ্যোতি ক্লাব বুলি কয়, তাতে এখন সৰুকৈ মানে ৰেষ্টুৰেণ্ট দিছে। তাৰপিছতে কয় বাইদেউ আহিলে সোমাব প্ৰায় অহা যোৱা হৈ থাকে, কিন্তু সোমোৱা নহয়। কিন্তু আজি মানে এইখিনিতে মাছ চাবলৈ সোমালোঁ। মাছ চোৱাৰ লগে লগে এই আটাৰ দোকানত সোমাই পেলাই সি যাবলৈ নিদিয়ে, কৈছে প্ৰথম আহিছে চাহ খাই যাব লাগিব। আৰু আপোনালোকেতো জানেই মই খোৱা বোৱাত ভালে, গতিকে চাহকাপ খাই ল'লে ধুনীয়াকৈ বেচেৰাই বনাই দিছে। বেয়াও লাগিছে, তেওঁ মিছেছ আছে আৰু আমাৰ এয়া মামণি, আৰু এইফালে তেওঁ চব্জি কাটি আছে। মানে অকলে চলাই, মানুহগৰাকীও ইয়াত নাথাকে, কৰ্মসূত্ৰে বেলেগত থাকে তেওঁ, সেইটো কাৰণে বেছি কষ্ট হয়। মানে এই মাত্ৰ আহি পালোহি ঘৰ, যিহেতু ৰাস্তা আমাৰ বহুত বেয়া। বেগটো হাতত আনিবলগীয়া হৈছে, দেখিছে এইটো বেগ পাইছে, এইটো বেগ নাই কমেও 15 কেজিমান আছে মানে মাল, গম পাইছে। হাত মুখ ধুই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। মুখ হাতখন ধুই পেলাই আহি গ'লোঁ। মই বোলো ভিডিঅ'টো সামৰি লওঁ, সেইকাৰণে আহিলোঁ। অথনি যিখন দোকান আপোনালোকক দেখাইছিলোঁ, সঁচাকৈ মানে কথা পাতি পেলাই এনেকুৱা লাগিল যেন আজিৰ চিনাকি নহয়, বহুত দিনৰ চিনাকি তেনেকুৱা লাগিছে। যিহেতু তেওঁ মানে মোক দেখাৰ লগে লগে চিনি পাইছে, আৰু সদায় সেইফালেদি অহা যোৱা কৰি থাকোঁ, কিন্তু একদিনো সময় নাপাওঁ, গম পাইছেনে। ল'ৰাটোৱে চিধা নিয়ে চিধা আনে আমাৰ, সেইটো কাৰণে সোমাবলৈ চান্সেই নাপাওঁ। সদায় সোমাওঁ ভাবোঁ, সোমাবলৈ চান্সেই নাপাওঁ। অ'পেনিং কৰোঁতেই মাতিছিলে, বাইদেউ আহিব বুলি এনেকৈ কৈছিলে, কিন্তু নহ'লে। আজি যি নহওক মানে সোমালোঁ বেলেগৰ লগত যোৱাৰ কাৰণে, আৰু তেওঁ মিছেছকো লগ পালোঁ, ভাল লাগিলে। তেওঁ কৰ্মসূত্ৰে মাজুলীত কাম কৰে, বহুত ভাল লাগিলে। মানে ইমান ফ্ৰীকৈ কথা বতৰা পাতিলোঁ নহয়, সঁচায়ে তেহেঁতলৈ মানে বহুত ধন্যবাদ। ইমান ফ্ৰী মানুহ যে, মানে এদিনীয়া চিনাকিতে ইমানখিনি কথা পাতিলোঁ, সঁচাকৈ বহুত ভাল লাগিছে। ইফালে ভাত খাবলৈ মাতিয়ে আছে, ভাত খাব হৈয়ে গ'ল। যিহেতু মানে আমি দিনটোত এবাৰেই ভাত খাওঁ ন, সেইটো কাৰণে ভোক লাগে আৰু সোনকালে মানে কি, এতিয়া 9:15 হ'ল। গতিকে আজিলৈ ভিডিঅ'টো সামৰণি মাৰোঁ। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই, শুভৰাত্ৰি।